নিজৰ কামক আনন্দময় কৰি তোলক। আপুনি বাৰু আপোনাৰ বৃত্তিক পছন্দ কৰেনে? আপুনি বাৰু ৰাতিপুৱা উঠিয়েই কামলৈ যাবলৈ আগ্ৰহী হৈ উঠেনে? আবেলি কামৰ পৰা ঘৰলৈ উভতি আহি কোনোবা সামাজিক অনুষ্ঠানলৈ যোৱাত অসুবিধা হয়? আপুনি বাৰু অফিচৰ কাম ঘৰলৈ আনিবলৈ পছন্দ কৰেনে? সিও আকৌ প্ৰয়োজনত নহয়, কাম কৰি আনন্দ অনুভৱ কৰাৰ বাবে। আকৌ সুধিছোঁ, আপুনি বাৰু আপোনাৰ কামক পছন্দ কৰেনে? সমীক্ষাত দেখা গৈছে যে অধিকাংশ মানুহেই তেওঁলোকৰ বৰ্তমানৰ বৃত্তিটোক পছন্দ নকৰে। কিন্তু তাৰ পৰিৱৰ্তে তেওঁলোকে কি বিচাৰে এই প্ৰশ্নৰো তেওঁলোকে কোনো সঠিক উত্তৰ দিব নোৱাৰে। তেওঁলোকে নিজৰ কামত আনন্দ বোধ নকৰে, অথচ অন্য কোনো উদ্দেশ্য বা লক্ষ্যও তেওঁলোকৰ নাই। অৰ্থাৎ তেওঁলোকৰ কোনো সুখ বা শান্তি একোৱেই নাই। তেওঁলোকে উদ্দেশ্যৰ বাবে নহয়, ডলাৰৰ বাবে জীয়াই আছে। জীৱনৰ আটাইতকৈ ভাল ব্যৱহাৰ হ'ল জীৱনক ভালদৰে ব্যৱহাৰ কৰা। এটা উদ্দেশ্য নিৰ্দিষ্ট কৰি একান্ত চিত্তে অধ্যাৱসায়ৰ সৈতে সেই উদ্দেশ্য পূৰণৰ লক্ষ্যত কাম কৰি যোৱা। ইয়াৰ ফলত নিশা সুখৰ নিদ্ৰাত মগ্ন হ'ব পাৰে আপুনি।